ৰিজাল্ট ৰাইজৰ পক্ষে গ'লে মই ভাল পাম। EVM CVMৰ যিবিলাক কথা কৈ আছে এইবিলাক ভাল নালাগে। তথাপিতো কিছুমান জেগাত কাউণ্টিঙত যেনেধৰণে কাউণ্টিং হলটো বনাব লাগে সেইটো বনোৱা নাই, সেইকাৰণে মানুহৰ মনত এইবিলাক কথা থাকিবই। আৰু ক'ৰবাত 20 ৰাউণ্ড দিছে, 10খন টেবুল কৰাৰ কাৰণে 20 ৰাউণ্ড হৈছে, ক'ৰবাত আকৌ 20খন টেবুল কৰাৰ কাৰণে 10 ৰাউণ্ডত সমাপ্ত হ'ব। সেই গতিকে যিটো ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে আৰু নিৰপেক্ষতা বজাই ৰাখিব লাগে, ইলেকশ্যন কমিশ্যনে সেইবিলাক কৰা নাই। সেইবিলাকে আমাক আৰু ইলেকশ্যন কমিশ্যনৰ বিপক্ষে চৰকাৰ বিশেষকৈ ক'বলৈ সুযোগ দিছে আৰু এনেকুৱা হোৱাটো উচিত নহয়। এক্সিট পোলেও কৈ আছে আৰু বিজেপিৰ প্ৰতিগৰাকী কেণ্ডিডেটে কৈ আছে যে এইবাৰ আকৌ বিজেপি চৰকাৰ আহিব, হেট্ৰিক হ'ব। এক্সিট পোলবিলাকে কৈছে, মই প্ৰথম দিনাই ক'লোঁ এক্সিট পোলত বিশ্বাস নকৰোঁ। তাৰ বহুত কাৰণ আছে, বিশেষকৈ শেহতীয়া পশ্চিমবংগৰ যোৱাবাৰৰ ইলেকশ্যনৰ কথাই মই ক'ব যদি বিচাৰোঁ, আপোনালোকে চাব, মই মোৰ নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছোঁ, য'ত মানে একক সংখ্যাগৰিষ্ঠতা বিজেপিয়ে পাব বুলি কৈছিল, যিটো নহ'ল। আৰু অন্য ক্ষেত্ৰত অসমৰ ক্ষেত্ৰতো মই তেনেকুৱা বহুত বিসংগতি আগতে দেখা পাইছোঁ। আৰু দ্বিতীয় কথা, বিজেপি যিটো কৈছে বুলি কৈছে, অকল সিহঁতি চৰকাৰ গঠন কৰিম বুলি কোৱা নাই, সিহঁতে যে কেনেকুৱা চিপৰাং খালে সেইটোও কৈ আছে। আজি ৰাতিপুৱালৈকে মই চাই আছোঁ, ৰহিম জিব্ৰানে কৈ আছে, ৰঞ্জিত দাসে ক'লে, দিগন্ত কলিতাই ক'লে, মৃদুল দত্তই ক'লে। সেই গতিকে আপোনালোকে সেইখিনিও মেনশ্যন কৰিব যে তেওঁলোকে নিজৰ চিপৰাঙৰ ফলত মানে ভৰিৰ তলত মাটি থাকিবনে, বেছ থাকিবনে, সেইটো চিন্তা কৰিব লগা হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।